নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন চাওঁ মই আজি নৰসিংহ আৰু ভেদাইলতাৰ লগত শিঙি মাছৰ জোল কেনেদৰে বনাওঁ। এয়া মাছখিনি মই ফ্ৰাই কৰিছোঁ। ঘৰৰে মাছ বাৰু, ঘৰৰ পুখুৰীৰে। এনেদৰে মই মাছখিনি ফ্ৰাই কৰি ল'ম। ভেদাইলতা নৰসিংহ গোটাই থৈ দিছোঁ। এইবিলাক আমাৰ পুখুৰীটোৰ পাৰতে ভেদাইলতা নৰসিংহ এইবিলাক আকৌ আছে, তাকে মই বুটলি আনিলোঁ ৰাতিপুৱাই আজি। মাছখিনি ফ্ৰাই হ'ব দি এইখিনি মই এতিয়া মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি ল'লোঁ মই। এইখিনি আকৌ চেকনিৰে ছেকিম, ৰসটোহে দিম। পিঠাখিনি পেলাই দিম মই, ভাল নালাগে পিঠাখিনি দিলে। ছেকি ল'লোঁ মই। ইয়াতে সৰুকৈ আলু, পিঁয়াজ, আদা, নহৰু পেষ্ট অলপ এনেকৈ যোগাৰ কৰি লৈছোঁ। বেলেগ একো নিদিওঁ। মই আকৌ এক্সট্ৰাকৈ তেল দিয়া নাই। মাছখিনি ফ্ৰাই কৰাৰ পিছত যিখিনি তেল ৰৈছে তাতে মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ। এনেদৰে আদা নহৰু পিঁয়াজ এইখিনি অলপ টাইম ভাজিম। বেলেগ মছলা মই একো নিদিওঁ। ভেদাইলতা নৰসিংহ শিঙি মাছ যিটো নিজৰ সোৱাদ সেইটো আহিবৰ কাৰণে বেলেগ মছলা পাতি দিলে ভাল নালাগে এইবোৰ আঞ্জাত। একো মছলাই নিদিওঁ, মই এনেকৈ বনাম আৰু। এইখিনি অলপ টাইম ৰঙচুৱা হোৱালৈকে ভাজিম। হালধি অলপ দিছোঁ। হালধিটো তেলতে দি দিছোঁ মই। এতিয়া বইল কৰি থোৱা আলুখিনি দিছোঁ। আলু সৰুকৈ এটাই দিছোঁ। আমাৰ ঘৰত যিহেতু আলু খোৱা মানুহ নাই, অলপমান জোলটো ডাঠ হ'বৰ কাৰণে এটা আলু দিছোঁ আৰু সৰুকৈ। এনেদৰে আলুখিনি মই ভাজিম অলপ টাইম। আলুখিনি ভাজি হোৱাৰ পিছত মই ভেদাইলতাৰ ৰসখিনি দি দিম। নিমখ অলপ দি দিলোঁ সোৱাদ অনুসৰি। এয়া ভেদাইলতাৰ ৰসখিনি দি দিলোঁ মই। অলপমান ডাঠ হৈছে, অলপ পানী দিম। অলপমান গৰম পানী দি দিছোঁ। এইখিনি উতলিবলৈ দিছোঁ। উতলাৰ পিছত মই মাছখিনি দি দিছোঁ। এনেদৰে মাছখিনিৰ সৈতে অলপ টাইম উতলিবলৈ দিম, 10 মিনিটমান। অলপ টাইম উতলিলেহে মাছৰ সোৱাদটো আহিব, নহয় জানো। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম আৰু এনেদৰে। এয়া অলপমান থালখন সজাই দিছোঁ। অলপ দাইলো বনাইছিলোঁ। এয়া নৰসিংহ আৰু শিঙি মাছৰ জোল। এয়া মোৱা মাছ ভাজি, লেচেৰা ভাজি, খুতুৰা ভাজি। এনেদৰে আৰু আজিৰ সাজটো। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।